নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। যোৱাকালি কৈছিলোঁ বৰ ভাল নহয়, কিন্তু ইতিমধ্যে ভাল হৈছে, গাটো ভাল আজি। আৰু গতিকে আপোনালোকে চাগে কালি বহুত বেছি আশীৰ্বাদ কৰিলে, মৰম দিলে যে স্বাস্থ্যৰ যতন ল'বা, তোমাৰ ভাল হওক, আপোনাৰ ভাল হওক। সেইকাৰণে চাগে খুব জল্দি ভাল হৈ গ'ল। এতিয়া পেটৰ কণ্ডিশ্যনো ভাল হৈছে আৰু তেনেকে যিখিনিতো নিজৰ জানেই ঘৰত বিয়াৰ দায়িত্ব হৈ আছে, গতিকে গোটেইখিনি কৰি আছোঁ আৰু পোনপ্ৰথমতে অকণমান আপোনালোকৰ জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু যিসকল মোতকৈ কনিষ্ঠ তেওঁলোকৰ পৰা অকণমান মৰম বিচাৰিছোঁ, কাৰণ আজি হৈছে 30 জানুৱাৰী আৰু 30 জানুৱাৰী হৈছে আমাৰ বিয়াৰ দিন আচলতে। গতিকে আপোনালোকে মৰম আশীৰ্বাদ দিব। জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, আপোনালোকে আশীৰ্বাদ দিলেহে মই আগবাঢ়ি যাব পাৰিম। আৰু আমাৰ বিয়াৰো বহুত দিনেই হৈ গ'ল, বহু বছৰ হৈ গ'ল। সৰুতে আচলতে বিয়া পাতিছিল। সেইবিলাক আচলতে বহুত লম্বা কাহিনী, সেইখিনি কথা ক'বলৈ গ'লে মোৰ বহুত দিন লাগিব। আৰু কোনোবা যদি চিনেমাৰ প্ৰযোজকসকলে মোৰ ভিডিঅ' চাই ক'ব মোৰ কাহিনীৰ এখন খুব ধুনীয়া চিনেমা হ'ব, এখন ইম'চনেল চিনেমাও হ'ব, খুব মানে একদম ধুনীয়া চিনেমাখন হ'ব মোৰ যিটো মানে কাহিনী, মোৰ বিয়াৰ কাহিনীটো। গতিকে কৈছোঁ আৰু সকলোখিনিৰ মাজতে অকণমান মই আপোনালোকৰ নিজৰ মানুহ যিহেতু মই ধেমেলীয়াকৈ কথা কওঁ। আৰু ভগৱানৰ বিষয়ত ভিডিঅ' বনাইছোঁ বুলিয়ে যে মই একদম জানেই যে মই একদম চিৰিয়াছলি কথা কৈ পেলাই তেনেকুৱা ধৰণৰ হেৰি নকৰোঁ, কাৰণ মই ভাবোঁ যে যদি আপোনালোকৰ লগত মই একে সমান পৰ্যায়ৰ একেধৰণৰ কথাখিনি কথা পাতোঁ বা একে ধেমেলীয়া সৰুতে হওক বা যিটো সময়ত যিটো আৰু তেনেকৈ ধৰণৰ কথা পাতিলে আপোনালোকৰ মনটো ভাল লাগিব বুলি ভাবোঁ। আৰু সেইকাৰণে মই ভিডিঅ'বিলাক তেনেকৈ বনাওঁ আচলতে। কিবা বেয়া পালে মোক ক'ব আচলতে। আৰু কথা হ'ল যে মই যিখন আজি ডিঙিত এক বিশেষ সন্মান মই পিন্ধি আছোঁ, কিন্তু কথা হ'ল কি যে এইখন সন্মান মোৰ বাবে বহুত মহত্বপূৰ্ণ। কিন্তু দুখ লগা কথাটো এইটো হ'ল যে এই সন্মানভাগ মোক যোনে দিছিল তেওঁ মোৰ ডিঙিত আচলতে পিন্ধাই নিদিলে। হয়তো শিৱসাগৰত হয়তো কিবা কাৰণে ভিৰ থকাৰ কাৰণে হয়তো তেওঁ মোৰ ডিঙিত নিপিন্ধালে। আৰু যোৰহাটত যদি কোনো লোকে দিছে তেওঁলোকেও পিন্ধাই দিব লাগিছিলে, কাৰণ এই ভাগ সন্মান চাগে মই আচলতে যোগ্য নহয়, কিন্তু আপোনালোকে দিলে। এই সন্মানভাগত লিখা আছে, আপোনালোকে পঢ়িব পাৰিব যে অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতি সমিতি শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ মাজুলী। গতিকে এই সন্মান মই আচলতে পোৱাৰ যোগ্যটো আচলতে নহয়, তথাপিও আপোনালোকে দিছে, মই গ্ৰহণ কৰিছোঁ। কিন্তু যিজনে দিছিলে মোক যদি দেখাই দিলেহেঁতেন তেওঁক মই মানে আচলতে দেখাই দিয়াটো প্ৰয়োজন আছিল। তেওঁ এটা কেৰি বেগত দিলে, মই ঘৰত আহি চালোঁ, মোকতো বৰ বিশেষ এটা সন্মান দিলে, এতিয়া কোনে দিলে গম নাপালোঁ। গতিকে যোৰহাটত দিলে নে শিৱসাগৰত দিলে এই সন্মানভাগ মই গম নাপালোঁ। তথাপিও মই মোৰ ফালৰ পৰা যিটো মই আইডিয়া কৰিছোঁ যে মাজুলীৰ পৰা এগৰাকী আহিছিলে, আচলতে তেওঁ মোৰ লগত ফেচবুকৰ নহয়, আচলতে হোৱাটছআপ গ্ৰুপৰ বহুত দিনৰ পৰা সদস্য। তেওঁ আচলতে যোৰহাটৰ ছোৱালী, মাজুলীৰ বোৱাৰী। তেওঁ মোক লগ পাবলৈকে এখন ফেৰী মিছো হৈ গৈছে তেওঁ মাজুলীৰ পৰা আহোঁতে, যিহেতু 26 জানুৱাৰী দেওবাৰ আছিলে আৰু বন্ধৰ দিন আছিলে। গতিকে তেওঁ যথেষ্ট কষ্ট কৰি মোক লগ কৰিবলৈ আহিছিলে যোৰহাটত। হয়তো তেওঁ দিব পাৰে, মই মানে আশা কৰিছোঁ বা মই ভাবিছোঁ হয়তো তেওঁ দিব। গতিকে যিজনেই দিছে তেওঁলৈ মোৰ ফালৰ পৰা অশেষ শ্ৰদ্ধা ভক্তি সেৱা জ্ঞাপন কৰিছোঁ যে ইমান ধুনীয়া এক সন্মান দিলে। গতিকে খুব ভাল লাগিছে। আৰু আজি অকণমান যোৰহাটৰ কথাখিনি কওঁ, কাৰণ যোৱাকালি শিৱসাগৰৰ কথাখিনি ক'লোঁ যে শিৱসাগৰত আপোনালোকে যথেষ্ট মৰম কৰিলে, আৰু যোৰহাটতো ঠিক একেই। শিৱসাগৰৰ পৰা যোৰহাট আহি পালোঁহি। যোৰহাট আহি পাওঁতেই প্ৰথমতেই যোৰহাট সোমাই বাইদেউ এগৰাকীৰ ঘৰত সোমালোঁ। তেখেতৰ পুত্ৰৰ খুব সৰুৰে পৰা অসুস্থ আছিলে। আচলতে ডাক্তৰৰ কিবা খেলি মেলি, কিন্তু ভগৱানৰ কৃপাত ডক্তৰে মানে এনেকুৱা অৱস্থা হৈছিলে তেখেতৰ পুত্ৰৰ যে নাকত মানে কপাহ লগাই দিছিলে, যে মানে তেওঁ মৃত্যুৰ মানে যিটো পৰ্যায় আৰু, যে তাৰপিছত তেওঁ ঘূৰি আহিল কিন্তু এই পৃথিৱীলৈ। তেওঁ যদিও বৰ্তমানো অসুস্থ, তথাপি তেওঁ 20 বছৰ হ'ল তেওঁ বৰ্তমান আছে আমাৰ মাজতে তেখেতসকলৰ লগত। গতিকে মই সেইকাৰণে প্ৰচাৰ কৰি আছোঁ, ভগৱানৰ কৃপা থাকিলে আপোনালোকক কোনেও একো কৰিব নোৱাৰে। ভগৱানৰ কৃপাটো আমাৰ জীৱনত ইমান বেছি প্ৰয়োজনীয়। ডাক্তৰে সেইকাৰণে শেষত কয় যে আপুনি ভগৱানক মাতক, ভগৱানে দিলেহে দিয়া। কিন্তু ডাক্তৰজনে কিয় কয় তেনেকৈ? তেওঁ বিশ্বাস কৰে যে ভগৱান নামৰ এক শক্তি আছে, ভগৱান আছে। আৰু সেই বাইদেউগৰাকীয়ে মোক কৈছে যে সঁচাকৈ ভগৱান আছে
আৰু খুব বেছি ভাল লাগিল। আৰু তাৰপিছতে যোৰহাটত আহিলোঁ এগৰাকী বাইদেউৰ ঘৰত, আৰু তেখেতৰ লগতে আন এগৰাকী বাইদেউ, তেখেতৰ বাইদেউ মোৰ ঘৰলৈকে আহিছিলে। মই যে 1 জানুৱাৰী তাৰিখে আপোনালোকক নিমন্ত্ৰণ দিছিলোঁ, সেই নিমন্ত্ৰণ ৰক্ষা কৰি জিতা বাইদেউ আৰু তেনেকৈ বাইদেউ দুগৰাকী আমাৰ ঘৰলৈ আহিছিলে যোৰহাটৰ পৰা। আৰু তেওঁলোকক ঘৰলৈ গ'লোঁ, তেওঁলোকৰ ঘৰতে খোৱা বোৱা কৰিলোঁ। খোৱা বোৱা কৰি মই ৰাতি 12টা বজাত মই আন এগৰাকী বাইদেউৰ ওচৰলৈ গ'লোঁ। তেওঁলোকৰ ঘৰতো খুবেই ভাল লাগিল। তেখেতৰ ছোৱালী অকণমান অসুস্থ, কিন্তু কথা হ'ল কি যে তেখেতক এগৰাকী ব্যক্তিয়ে কৈছিলে যে 3 বছৰ পিছত যে আপোনাৰ ছোৱালীৰ অসুখটো ভাল হ'ব, আৰু সেই অসুখটো যেতিয়া ভাল হ'ব আপোনালোকে কোনোবা এজন ব্যক্তিক লগ পাব, তেনেকুৱা ধৰণৰ কথা কৈছিলে। আৰু তেওঁলোকে আশা কৰিছে বা ভাবিছে যে সেই 3 বছৰ যিহেতু হৈ গৈছে, আৰু 3 বছৰৰ পিছত তেওঁলোকে মোক লগ কৰিছে বা তেওঁলোকে মোক পাইছে, ভিডিঅ'ৰ মাধ্যমতে হওক বা তেওঁলোকে ডাইৰেক্ট মোক লগ পাইছে, তেওঁলোকে ভাবিছে যে সেই ব্যক্তিজন হয়তো ময়ে হ'ব পাৰে। গতিকে তেওঁলোকেও আশা কৰিছে ছোৱালীৰ অসুখটো ভাল হওক। ময়ো আশা কৰিছোঁ যথেষ্ট তেওঁ উন্নত। তেওঁ ছোৱালীজনীৰ মুখেৰে মই চালিচাও পঢ়াইছোঁ, ভাল লাগিছে। তাৰপিছতে মই যোৰহাটৰ প্ৰথম দিনা নিশাটোৰ কাৰ্যসূচী শেষ কৰি পিছৰ দিনা যি হোটেলখনত আছিলোঁ তাৰ পৰা ওলালোঁ। তাৰপিছত আন এগৰাকী ঘৰলৈ গ'লোঁ। তাৰপিছত তেনেকৈ ধুনীয়াকৈ যোৰহাটৰ অনুষ্ঠানটো কৰিলোঁ। যোৰহাটৰ টাউনৰ মাজমজিয়াতে এগৰাকী বাইদেৱে যোৰহাটৰ যিসকল লোক, সেই লোকসকলক সমজুৱাকৈ প্ৰায় 30-25জন লোকক লগ কৰিব পৰাকৈ যোৰহাটৰ লোকসকল, মাজুলীৰ পৰাও যে বাইদেউগৰাকী আহিছিলে, তেনেকৈ এক ব্যৱস্থা কৰি দিলে। গতিকে তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ লগতে আন এগৰাকী আছিলে, তেওঁ মোক আগতে আচলতে দেৰগাঁও যাওঁতে দেৰগাঁৱতে লগ কৰিছিল বাইদেউগৰাকী আৰু তেওঁ মানে আন এগৰাকীয়ে। গতিকে তেওঁলোকে গোটেইখিনি ব্যৱস্থা কৰি মোক যিখিনি সন্মান আদৰ কৰিলে, গৈ পাওঁতে ঘোষাৰে আদৰণি জনাইছে। ঘোষাৰে শেষতো মই কথাখিনি কোৱাৰ পিছত তেওঁলোকে এক ধুনীয়া ঘোষাৰে মোক তেওঁলোকে বিদায় দিছে। গতিকে এইখিনি মৰম আদৰ মই খুব ধুনীয়াকৈ পাইছোঁ, সন্মান পাইছোঁ। এই সন্মানখিনি মই কেতিয়াও পাহৰিব নোৱাৰিম। ঠিক তেনেকৈ আকৌ গ'লোঁ, জোনালী বাইদেউৰ ঘৰত গ'লোঁ। জোনালী ঠাকুৰ এগৰাকী, আৰু সেইখন ঘৰতে আৰু আন এগৰাকী বাইদেউ আছিল জোনালী ভাগৱতী। দুগৰাকী জোনালীয়ে হ'ল। জোনালী ঠাকুৰ বাইদেৱে মোক কৈছিলে যে আপোনাৰ কাৰণে মই জুলীয়া পিঠা বনাই ৰাখিম। এতিয়া মইতো জুলীয়া পিঠা মানে আচলতে মই বুজি নাপাওঁ যে জুলীয়া পিঠা চাগে বহুত মস্ত পিঠা এটা হ'ব চাগে কিবা, তেনেকৈ বুলি ভাবিছিলোঁ। কিন্তু যিটো মানে আমি বৰপিঠা বুলি কওঁ আমাৰ ইফালে, মানে বিহুত যেতিয়া বৰপিঠাটো বনাওঁ, অকণমান ঘিলা পিঠাৰ নিচিনা যিটো ডাঙৰকৈ বনোৱা হয় ন, সেইটো মানে তেওঁলোকে জুলীয়া পিঠা বুলি কয়। আৰু মই যেতিয়া ক'লোঁ যে আপুনি মোলৈ জুলীয়া পিঠা বনাওঁ বুলি কৈছিলে, কোনটো জুলীয়া পিঠা, তেতিয়া তেওঁ মোক দেখাই দিছে যে সেইটোৱে জুলীয়া পিঠা। আৰু তেতিয়া গম পাইছোঁ যে আমাৰ ভাষাত যিটো বৰপিঠা কোৱা হয় সেইটোৱে তেওঁলোকৰ ভাষাত জুলীয়া পিঠা। গতিকে আপোনালোকৰ পৰা যথেষ্ট মৰম পাইছোঁ, খুব ভাল লাগে। আৰু জোনালী ভাগৱতী বাইদেউ মোক তেওঁৰ স্বামীৰ ফেক্টৰী, চাহপাতৰ ফেক্টৰী চাহপাত দি পঠাইছে ঘৰত খাবলৈ। আৰু তাৰপিছতে গ'লোঁ বিনু বাইদেউৰ ঘৰত, বিনু বৰবৰুৱাৰ ঘৰত। তেখেতৰ ঘৰতো সন্ধিয়া সময়ত ফুৰিবলৈ অহা যিসকল লোক মানে আহিছিলে, তাৰপিছত মই যোৱা বুলি গম পাই তেওঁলোককো লগ পালোঁ। আৰু তেওঁলোকৰ ঘৰতো খুব ধুনীয়াকৈ অনুষ্ঠানটো কৰিলোঁ। কৰি পেলাই তেওঁলোকৰ সৈতে ধুনীয়াকৈ কথা পাতিলোঁ। কথা পাতি আৰু তেওঁলোকৰ ঘৰতে ভাত খাই আৰু মই একদম শেষ কৰি মই ঘৰলৈ বুলি আহিলোঁ। কিন্তু যোৰহাটত এনেকুৱা হৈছিলে যে এগৰাকী বাইদেউ আছিলে শেৱালী বৰা, তেওঁ ৱাটাৰ ৰিচোৰ্চ কলনীত থাকে, ভাড়া মানে থাকে, কোৱাৰ্টাৰত থাকে। তেওঁ প্ৰায় 4-5 বছৰীয়া সমস্যা এটা আছিলে। সেই সমস্যাটো হৈছিলে তেওঁৰ টোপনি নাহে। গতিকে মই অহাৰ পিছত তেওঁৰ সৈতে আচলতে যোগাযোগ হোৱা নাই। আৰু যোৰহাট শিৱসাগৰৰ পৰা অহাৰ পিছত মই প্ৰায় ফোনটো অফ কৰি থোৱাৰ কাৰণে তেওঁলোকৰ খা খবৰবিলাক মই ল'ব পৰা নাই, বা তেওঁলোকে যদিও ফোন কৰিছে মই ঘৰুৱা বিয়াৰ ব্যস্ততাৰ কাৰণে মই ফোনবিলাক ৰিচিভ কৰিব আচলতে পোৱা নাই। গতিকে বেয়া নাপাব, কাৰণ মই আজৰি হৈ আপোনালোকৰ সকলোলৈ কথা পাতিম। কিন্তু শেৱালী বৰা যিগৰাকী বাইদেউ, তেওঁ ইতিমধ্যে কালিয়ে মোৰ কমেণ্টত লিখি দিছে যে তেওঁ যি 5-6 বছৰীয়া যোনটো দীঘলীয়া সমস্যা টোপনি নোহোৱা, সেই সমস্যাটো কিন্তু দূৰ হ'ল। ঠিক তেনেদৰে আন কাৰোবাৰ যদি যোৰহাটত মোক লগ পোৱা লোকসকলে কেনেকুৱা পালে, সমজুৱাকৈ যিসকলে লগ পাইছিল তেওঁলোকেও কেনেকুৱা পালে, বা আন যিসকলৰ ঘৰত গৈছিল তেওঁলোকৰ অকণমান হ'লেও মনটোত পজিটিভিটি আহিছেনে নাই, সেই গোটেই কথাখিনি যদি মোক জনায় মই কিন্তু খুবেই ভাল পাম। কিন্তু ব্যস্ততাৰ কাৰণে ফোন কৰিব পৰা নাই, গতিকে বেয়া নাপাব। আৰু শিৱসাগৰৰ কালি কথাখিনি কোৱাৰ কাৰণে যোৰহাটৰ লোকসকলে এইটো নাভাবিব যে তেওঁলোকৰ কথা নক'ম, যিহেতু ভিডিঅ'টোৰ সময়টো 10 মিনিট। গতিকে 10 মিনিটৰ ভিতৰত গোটেই কথাখিনি আচলতে শেষেই নহয় কৈ। গতিকে আজি যোৰহাটৰ কথাখিনি ক'লোঁ। আপোনালোকে আশা কৰোঁ ভাল পাইছে। আৰু কেৱল মোৰ কথাখিনিকে কৈ থাকিলে হয়তো আপোনালোকে ভাবিব ই যেনেকুৱা কথাই কৈ থাকে। গতিকে তেনেকুৱা কথা নহয় আচলতে, যিহেতু ঘৰত ব্যস্ততা,
গতিকে মই অকণমান কথাখিনি সজাই পৰাই লওঁতে ভাবোঁতে অকণমান মানে সেইখিনি সুবিধাটো মোৰ হোৱা নাই, একদম দৌৰা-দৌৰি হৈ আছে। গতিকে আপোনালোকৰ কাৰণে আজি এই ভিডিঅ'টো বনালোঁ। আৰু মই এটা কথা বিশ্বাস কৰোঁ যে আমি যিখন বজৰংগ বাণ মই পঢ়ি দিওঁ, বজৰং বাণখন পঢ়াৰ পিছত মই প্ৰত্যেকজন মানুহক কওঁ যে ভক্তি আপোনাৰ পঢ়ি দিছোঁ মই, কৃপা কৰিব ভগৱানে। কথাটো বুজি ল'ব, ভগৱানজন সন্মুখত আছে, তেওঁ আপোনাক কৃপা কৰিব। ভক্তিখিনি কৰিছে আপুনি আৰু আপোনাৰ পৰিয়ালে মোৰ ওচৰত বহি, মই আপোনালোকৰ কাৰণে বজৰংগ বাণখন পঢ়ি দিছোঁ যাতে আপোনাৰ মংগল হয়। আপুনি সেইখিনি সময়ত মই আপোনালোকক কৈছোঁ যে মই যেতিয়া বজৰংগ বাণখন পঢ়িম, আপোনালোকে নিজৰ মনোকামনাখিনি আপোনালোকে কৈ থাকিব ভগৱানক যাতে আপোনালোকৰ মনোকামনাখিনি সিদ্ধি হয়। ঠিক তেনেকৈ যিসকলৰ ঘৰত মই বজৰং বাণ পঢ়িছোঁ, ভক্তিখিনি আপোনালোকে কৰি আছে, তেওঁ দিছে। গতিকে খুব ইনষ্টেণ্টলি মানে তেওঁ দি দিয়ে আপোনালোকক। আৰু সেই বাইদেউগৰাকীয়ে যিহেতু লিখি দিছে যে তেওঁৰো এটা সমস্যা দূৰ হৈছে বা টোপনি যোৱা যিটো সমস্যা, এইখিনি হৈছে ভক্তি তেওঁ কৰিছে, ভগৱানে তেওঁক দিছে, মই মাজৰ মানুহ মই পঢ়ি দিছোঁ। আৰু প্ৰত্যেকজন মানুহৰে সেই সমস্যাবিলাক দূৰ হৈছে। লাহে লাহে অসমত খুব ধুনীয়া এক প্ৰচাৰ হ'বলৈ আৰম্ভ হৈছে। মানুহ আধ্যাত্মিকতাৰ প্ৰতি যাবলৈ লৈছে। যিসকলে এই বিষয়টো বাদো দিছিলে, আধ্যাত্মিকতাৰ ভগৱান নাই কৈছিল, তেওঁলোকৰ অকণমান নিজৰ কৰ্মৰ ব্যস্ততাৰ মাজতো অকণমান ভগৱানৰ প্ৰতি আকৃষ্ট হৈছে। গতিকে এইখিনি কৰি আছোঁ, আপোনালোকৰ সকলোৱে ভাল হওক। আমাৰ নিজৰ যিটো ধৰ্ম, আমাৰ যিটো নিজৰ সভ্যতা সংস্কৃতি, সেইখিনি আমি কেতিয়াও পাহৰিব নালাগে আচলতে। ঠিক তেনেকৈ এজন লোকৰ কালি খবৰ দিছে যে বিয়া হোৱা নাছিলে, তেওঁৰ অকণমান বাধা বিঘিনি আছিলে, মোক কৈছে যে বিয়াৰ অকণমান আগবাঢ়িছে। গতিকে সেইখিনি কথা পিছত জনাম। গতিকে সেইখিনি বাধাখিনি দূৰ হৈছে। বাধাখিনি দূৰ হ'লে মোক খুবেই ভাল লাগে। নগাঁৱতো এগৰাকীৰ বিয়া আচলতে বহুত দিনৰ পৰা ৰৈ আছিলে, বিয়া হোৱা নাছিলে। দৰা আহে, বিয়াখন ৰৈ আছিল, কিবা চাগে বাধা আছিলে। কিন্তু এতিয়া ফেব্ৰুৱাৰীত বিয়া, মই বেলেগৰ মুখেৰে গম পাইছোঁ ফেব্ৰুৱাৰীত বিয়া বুলি। তেওঁলোকে কিন্তু মোক এতিয়ালৈকে জনোৱা নাই। গতিকে আশা কৰোঁ তেওঁলোকে মোক ফোন কৰি জনাব যে তেখেতসকলৰ বিয়াৰ খবৰটো। গতিকে ভাল লাগে তেনেকুৱা কাৰণে, আপোনালোকৰ কাৰণে কিবা এটা কৰি আছোঁ, আপোনালোকৰ ভাল হওক। কিন্তু কথা হ'ল এই বৃন্দাবনী বস্ত্ৰৰ যিটো মোৰ অনুকৃতিমূলক এই দিলে, সন্মান দিলে, যোনেই দিছে তেওঁক যথেষ্ট মই মোৰ ফালৰ পৰা সেৱা পুনৰবাৰ কৰিছোঁ। আপুনি সদায় ভালে থাকিব আৰু আপোনাৰ সন্মানৰ কাৰণে মই জীৱনভৰ আপোনাক পাহৰিব নোৱাৰিম। ইমান সুন্দৰ এক উপহাৰ আপোনালোকে দিলে মোক, আপুনি দিলে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। দৌৰা-দৌৰি, আজি ঘৰত অনুষ্ঠান, কাইলৈ জোৰোণ। গতিকে মোক বিদায় দিয়ক। আৰু আপোনালোকৰ কাৰণে এইখন ভিডিঅ' বনাই দিলোঁ। আৰু সকলো ভালে থাকিব, আপোনালোকৰ সকলোৱে কুশল মংগল কামনা কৰিছোঁ। আৰু মোৰো আজি বিয়াৰ দিন, আপোনালোকে আশীৰ্বাদ কৰিব। ধন্যবাদ।